বন্ধুসকল কি কম আৰু বেয়াও লাগিছে ভিডিঅ'টো চাই। আজি ৰাতিপুৱাৰ পৰা 4টামান বজাত ফেচবুকটো খুলি আছোঁ। ফেচবুকটো খুলি চোৱাৰ পৰা এতিয়ালৈকে কেৱল এটাই ভিডিঅ' পাইছোঁ, এই যে আৰক্ষী বিষয়াজনে ডেলিভাৰী বয়জনক ৰাজপথত এনেকুৱা ব্যৱহাৰ কৰিলে, এনেকৈ মাৰিছে। যিমান ভিডিঅ' আহি আছে নিউজ চেনেলতো চাইছোঁ, কিছুমানৰ পাৰ্চনেল পেজতো চাইছোঁ ভিডিঅ'বোৰ, আৰু যিখিনি ভিডিঅ' চাইছোঁ যেনেকৈ ব্যৱহাৰ কৰিছে সেইখিনি কেনেকৈ কি ভুল কৰিছিলে ল'ৰাজনে আৰু কিহৰ কাৰণে তেওঁক তেনেকুৱা ব্যৱহাৰ কৰিছিলে সেইখিনিও চালোঁ। হ'লেও যে ইমান বেয়া ব্যৱহাৰ কৰিছে ৰাজপথত, তেওঁক যিখিনি গালি দিছে মাৰি পেলাম বুলি, ডিঙিত ধৰি মাৰিছে ল'ৰাজনক, সিমানখিনি হয়তো যিখিনি ভিডিঅ' চালোঁ তেওঁৰ ভুলটো সিমানখিনি হয়তো নকৰিলে হ'লহেঁতেন। চ' ভিডিঅ'টো এবাৰ আপোনালোকেও চাই লওক যদি চোৱা নাই। চাওক কেনেকৈ ডিঙিত ধৰি লৈছে ল'ৰাজনক, কেনেকৈ খুচি আছে দেখিছেনে আপোনালোকে? দেখিছে এখন কি হয়, এখন ষ্ট্ৰীট ফুড দোকান নেকি? দেখিছে নাই, এতিয়াও মাৰিব এৰা নাই, মাৰি আছে। তো ভাই চাওকচোন, তেওঁ এজন অসমীয়া মানুহ হয়, অসমৰে মানুহ হয়, ল'ৰাজনো অসমৰ হয়। ভালকৈ যদি ধুনীয়াকৈ বুজাবও পাৰিলে হয়, ইমান এনেকৈ ৰাজপথত ব্যৱহাৰ নকৰিলে হ'ল হয়। কাৰণ তেওঁ যিখিনি চালোঁ, মাৰপিট কৰিলে, মাৰধৰ কৰিলে, যিখিনি ভুল কৰিছিলে ল'ৰাজনে, ইমানখিনি কৰাৰো হয়তো দৰকাৰ নাছিলে। চ' যিয়ে নহওক, এতিয়া আজি ৰাতিপুৱা বাতৰিত পালোঁ বাৰু, তেওঁ আৰক্ষী বিষয়াজনক জি পি সিঙে তেওঁক ছাছপেণ্ড কৰিছে বুলি পেলাই, আৰু বহুতে কৈ আছে ছাছপেণ্ড নহয়, একেবাৰে চাকৰিৰ পৰাই নিলম্বন কৰিব লাগে বুলিও কমেণ্ট চাই আছোঁ। কমেণ্টবোৰত যিবিলাকত বাতৰি প্ৰচাৰ হৈ আছে তাতে যিসকলে কমেণ্ট কৰিছে। বন্ধুসকল সেয়াই হ'ল কথা। ময়ো মাজতে তেনেকুৱা 2-3বাৰমান ভুল কৰিছোঁ বাৰু। ভুল কৰিলেও মানে বৰ্তমানলৈকে আৰু এনেকুৱা বেয়া ব্যৱহাৰ পোৱা নাই বাৰু। কিছুমান সৰু সৰু ভুল কৰোঁ আমিও, আমাৰ নিজৰে ভুল থাকে, হ'লেও মানে তেনেকুৱা কিছুমান সৰু সুৰা ভুলক হয়তো তেওঁলোকে আমাক শুধৰাই দিব পাৰে, যে নেক্সট টাইম এনেকুৱা নকৰিবা বুলি আমাক দেখুৱাই দিব পাৰে। ধুনীয়াকৈ বুজা পৰাৰ মাজেৰে হয়তো ইমানখিনি নকৰি ধুনীয়াকৈ আমাক এৰিও দিব পাৰে। চ' আপোনালোকৰ মতামতবোৰ কি এতিয়া কমেণ্ট কৰি জনাওকচোন ভিডিঅ'টোত।